ৰাজপথ লৰিব বৰঘৰ কঁপিব জন্মগত স্বত্ব অধিকাৰ মৰাণক লাগিব। এই শ্লোগানেৰে নিজৰ জন্মগত স্বত্ব অধিকাৰ জনজাতিকৰণ বিচাৰি সহস্ৰাধিক মৰাণসকলে কঁপাই তুলিছে মাৰ্ঘেৰিটা। ওলাই আহিব লাগিব, আমাৰ প্ৰতিজন মৰাণে ওলাই আহিব লাগিব, সেই কথা কিন্তু আমি আমি বুঢ়া বুঢ়ী ডেকা দেখি সকলোৱে আগবাঢ়ি ওলাই আহিছো। আজি মৰাণ জাগিছে, এই জয় চলিছে। তুমি যখন নাই দেখা চাই নমস্কাৰ, মই আপোনালোকলৈ প্ৰথমতে ধন্যবাদ জনাইছো। আমি মৰাণ ছাত্ৰ হয়, আমি আজি যোৰ সমদল মাঘেৰিয়াত কৰিবলৈ আহিছো। আমি বুঢ়া বুঢ়ী ডেকা দেখি সকলোৱে আগবাঢ়ি ওলাই আহিছো আৰু এইদৰে ওলাই আহিব লাগিব। আমাক স্বাৰ্থ শাসন দিবই লাগিব, আমাক জনজাতিকৰণ দিবই লাগিব। গতিকে আমি সকলোৱে ওলাই আহিছো। এই বৰষুণকো নেওচি আমি হাতত জোৰ লৈ ওলাই আহিবলৈ বাধ্য হৈছো। মুখ্যমন্ত্ৰীক আমি আজি প্ৰশ্ন কৰিব বিচাৰিছো, আপুনি যদি অসমৰ বা ভাৰতৰ যদি 1 নম্বৰ মুখ্যমন্ত্ৰী হয়, কিয় তেন্তে আজি খিলঞ্জীয়া জনগোষ্ঠী এটাই এনেদৰে ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে? কিয় আজি আমাৰ অধিকাৰৰ কাৰণে আমি বাৰে বাৰে আন্দোলনৰ জৰিয়তে বুজাবলগীয়া হৈছে? কিয় আজি তেওঁলোকে মৰাণসকলৰ জনজাতিকৰণৰ বিষয়টো উত্থাপন কৰা নহল? কিয় আজি তেওঁলোকে মৰাণসকলৰ জনজাতিকৰণৰ কাৰণে মন্ত্ৰী গোটৰ প্ৰতিবেদন প্ৰস্তুত কৰা নহল? সেইগৰাকী মুখ্যমন্ত্ৰীৰ নেতৃত্বতে কিন্তু মন্ত্ৰী গোট গঠন হৈছিল আৰু সেই মন্ত্ৰী গোটৰ প্ৰতিবেদন আজি কি অৱস্থাত আছে নিশ্চিতভাৱে আপোনালোকে জানে। গতিকে আমি ভাৰত চৰকাৰ বা অসম চৰকাৰক এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো, যেতিয়ালৈকে আমাৰ অধিকাৰৰ পৰা বঞ্চিত হৈ থাকিব তেতিয়ালৈকে কিন্তু এই সংগ্ৰাম আমি চলাই যাব লাগিব। আৰু এটা কথা স্পষ্ট কৰি দিছো, বাৰে বাৰে আমাক কৈ আছে যে আপোনালোকে আহক, আলোচনালৈ আহক, আমি আলোচনা কৰিব যাওঁ। কিন্তু এটা কথা কৈ দিছো, জনজাতিকৰণৰ অবিহনে কিন্তু আমি কোনো আলোচনা নকৰো, সেই কথা কিন্তু স্পষ্ট কৰি দিছো। আৰু আপোনালোককো কৈ দিছো, আজি আপোনালোকে এনেদৰে ওলাই আহিছে, আগন্তুক দিনত আটাইতকৈ শক্তিশালী আন্দোলন কৰিবলৈ আপোনালোকে ওলাই আহিব লাগিব। কাৰণ আমি দেখি আহিছো মৰাণসকলে আন্দোলনৰ বাহিৰে কিন্তু আজিলৈকে একোটা পাবলৈ সক্ষম নহল। আমাৰ অগ্ৰজসকলে ইয়াত আছে, তেওঁলোকে জানে যে কেনেকৈ আচলতে আমাক বঞ্চিত কৰি ৰাখিছে। যিখন অসমত অসমীয়াৰ অস্তিত্ব, খিলঞ্জীয়াৰ অস্তিত্ব পায়, সেইখন অসমতে কিন্তু খিলঞ্জীয়া লোকে ৰাজপথত আন্দোলন কৰি পিনি নিজৰ অধিকাৰ বিচাৰিবলগীয়া হৈছে। গতিকে লাজপথত লাগিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বাৰে বাৰে কৈ থাকে যে তেওঁ এজন শক্তিশালী মুখ্যমন্ত্ৰী। সেই শক্তিশালী মুখ্যমন্ত্ৰী কিন্তু আমি উফৰাই পেলাব লাগিব। তাৰ কাৰণে কিন্তু সংকল্পবদ্ধ হ'ব লাগিব। আগন্তুক সময়ত কিন্তু আমি যেতিয়া ভোটৰ বুটামটো টিপিম, তেতিয়া কিন্তু এবাৰ ভাবিব লাগিব আমাক কেনেদৰে বঞ্চিত কৰি আছে, কেনেদৰে শোষণ কৰি আছে, আমাৰ মাটি সম্পত্তিবিলাক কেতিয়া ঘূৰাই দিব, এই কথা বতৰাবিলাক কিন্তু আমি প্ৰশ্ন কৰিব লাগিব। এতিয়া জানে যে আপোনালোকে ইলেকশ্যন আহিছে, নিশ্চিতভাৱে ডাঙৰ ডাঙৰ নেতাসকলে কিন্তু আপোনালোকৰ গাঁৱলৈ যাব। তেতিয়াও কিন্তু আপোনালোকে প্ৰশ্ন কৰিবলৈ শক্তি থাকিব লাগিব আৰু দেখাই দিব লাগিব মৰাণ জনগণক কৰা বঞ্চিত আৰু শোষণ নীতিৰ ফলত মৰাণসকলে যে ইয়াৰ প্ৰত্যুত্তৰ দিব জানে সমগ্ৰ ভাৰতবৰ্ষ, সমগ্ৰ অসমে জানিব লাগিব। কাৰণ আমি ৰাঘৱৰ নাতি, ৰাঘৱৰ সন্তান। গতিকে ৰাঘৱে যিদৰে ৰাজতন্ত্ৰ উফৰাই পেলাইছিল, যিদৰে ৰাঘৱে কৈছিল যে যেতিয়াই জনতাৰ ওপৰত শোষণ নীতি চলাব তেতিয়াই কিন্তু আমি আমাৰ অধিকাৰৰ কাৰণে মাত মাতিব লাগিব। আমি গতিকে হাৰ নামানো, এই কথা কিন্তু সংকল্পবদ্ধ হ'ব লাগিব। আৰু এটা কথা মৰাণ ছাত্ৰ সন্থাৰ ফালৰ পৰা স্পষ্ট কৰি দিছো, যদি জনজাতিকৰণৰ কথাটো স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে, তেতিয়া নিশ্চিতভাৱে আমি কথা পাতিবলৈ যাম। কিন্তু যদি জনজাতিকৰণৰ কথাটো নকয় বা জনজাতিকৰণৰ কাৰণে যদি আলোচনালৈ মাতি মিনি বিশেষ বেলেগ কথা কয়, তেন্তে কিন্তু আমি এই আলোচনাত অংশগ্ৰহণ কৰিব নোৱাৰো। সেই কথা কিন্তু স্পষ্ট কৰি দিলো। আৰু অনাগত দিনত হ'ব লগা যিকোনো পৰিস্থিতিৰ বাবে কিন্তু অসম চৰকাৰ আৰু ভাৰত চৰকাৰ জগৰীয়া হ'ব। কাৰণ তেওঁলোকে মিছা প্ৰতিশ্ৰুতি দিছিল। মৰাণসকলক জনজাতিকৰণ দিম বুলি 2016 চনত ৰাজ্যসভা ইলেকশ্যন সময়তে কৈছিল। গতিকে এইগৰাকী মুখ্যমন্ত্ৰী কৈছো, এই সংগ্ৰাম চলি থাকিব। আৰু আপোনালোকে জানে যে অহা 10 তাৰিখে তিনিচুকীয়াত এখন জোৰ সমদল কাৰ্যসূচী দিছো, তাতো কিন্তু আপোনালোকে সকলোলৈ অংশগ্ৰহণ কৰিব লাগিব। আমি মুখ্যমন্ত্ৰীগৰাকীক ইয়াৰ পৰা স্পষ্ট কৰি দিব বিচাৰিছো, যদি মুখ্যমন্ত্ৰীগৰাকীয়ে ইচ্ছা কৰিছে যে আমাক আলোচনালৈ যাব লাগে, তেন্তে কিন্তু আমাৰ জনজাতিকৰণৰ বিষয়টো তেওঁ দিছপুৰত বহিয়েই সংবাদ মেলমেলি কৈ দিয়ক, আমুক তাৰিখে মৰাণসকলক জনজাতিকৰণ দিয়া হ'ব, তেতিয়া আমি নিশ্চিতভাৱে আলোচনালৈ যাম। কিন্তু তাৰ অবিহনে আলোচনালৈ যোৱা নহ'ব, এই কথা কিন্তু কৈ থলো। আৰু অৰ্থনৈতিক অপৰাধ হ'ব, ভাৰত
উঠাই দিয়া অৰ্থনৈতিক অৱৰোধ কৰিবলৈ আমি প্ৰস্তুত হৈ আছো সেই কথা কিন্তু কৈ থলো তাৰ কাৰণে যিমান যি বল প্ৰয়োগ কৰিব আছে কৰি লওক আমি কিন্তু সেই অৰ্থনৈতিক অৱৰোধ কৰি দেখাব লাগিব তাৰ কাৰণে কিন্তু আমাৰ সম্পদ আমাৰ অধিকাৰ গতিকে আমি প্ৰতিটো মুহূৰ্তত সাজু হৈ থাকিব লাগিব আমাৰ সম্পদৰ অধিকাৰ লাগিব আমাৰ ভূমি অধিকাৰ লাগিব আমাৰ জনজাতিকৰণ লাগিব তাৰ বাহিৰে আমি একো কথা নাজানো আমি অকৰা হ'ব লাগিব আমি জনজাতিকৰণ লাগিব এই কথা কিন্তু দিছপুৰক বুজাই দিব লাগিব গতিকে আমি একেলগে আজি কওঁ মৰাণ জনজাতি জয় হোক মৰাণ জনজাতি জিন্দাবাদ মৰাণ ছাপন্দা জিন্দাবাদ মৰাণ নাইকা জিন্দাবাদ আমাৰ জনজাতি লাগিব আমাৰ জনজাতি লাগিব আমাৰ জনজাতি লাগিব শান্তি শৃংখলা বজাই ৰাখি আজি প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনালো আৰু মই আজি জোৰ সমদল কাৰ্যসূচী আগবঢ়াই নিবৰ বাবে আমি অনুৰোধ জনালো হব গতিকে প্ৰত্যেকটো জাতি আমাৰ প্ৰতিগৰাকী ব্যক্তিয়ে ওলাই আহিব লাগিব আমাৰ প্ৰতিজন মৰাণে ওলাই আহিব লাগিব সেই কথা কিন্তু আমি সংকল্পবদ্ধ হ'ব লাগিব আৰু তাৰ পাছতে অৰ্থনৈতিক অৱৰোধ হ'ব তাৰ কাৰণে কিন্তু আমি প্ৰতিটো সময়ত শক্তিশালীভাৱে ওলাই আহিব লাগিব কাৰণ আমি যদি আমাৰ অধিকাৰৰ পৰা বঞ্চিত হৈ থাকো এদিন নহয় এদিন আমাক কিন্তু এইখন অসমত নিষেধ কৰি দিব গতিকে আমি আহ্বান জনাইছো প্ৰতিগৰাকী মৰাণ ৰাইজলৈ আপোনালোকে নিশ্চিতভাৱে আগন্তুক হ'বলগীয়া সংগ্ৰামখনত শক্তিশালীভাৱে অংশগ্ৰহণ কৰিব আমি আজি প্ৰতিবাদী সভাখন আৰম্ভ কৰিব লৈছো গতিকে সকলো ৰাইজে কিছু সময় ধৈৰ্য ধৰিবৰ বাবে আমি অনুৰোধ জনালো আমাৰ সতীৰ্থসকলক শান্তি শৃংখলা বজাই ৰাখিবৰ কাৰণে অনুৰোধ জনাইছো তেওঁলোকে মামা তোমাৰ কাম নাই মামা তুমি মিছলীয়া এই জুই জ্বলিছে সংগ্ৰাম চলিব আজি মৰণ জাগিব এই জুই জ্বলিছে চলিব সংগ্ৰাম চলিব মামা তুমি নাই যদি নাই দেখা আজি মৰাণৰ প্ৰতিবাদ চাই লোৱা মাঘেৰিটা কঁপিছে কঁপিব মাঘেৰিটা কঁপাইছে কঁপিব মাঘেৰিটা কঁপাইছে কঁপিব এই জুই জ্বলিছে চলিব সংগ্ৰাম চলিছে